ধনুৰাশি কাৰেণ্ট চিটুৱেশ্যন 12 পৰা 18 মাৰ্চ 2026 ধনুৰাশিৰ বাবে এই সময়ছোৱা এই সপ্তাহটো খুবেই বিশেষ হ'ব পাৰে। এই সময়ত গ্ৰহ নক্ষত্ৰৰ শক্তিশালী পৰিৱৰ্তনে আপোনাৰ জীৱনত অকস্মাতে সুযোগ, ধন লাভ আৰু নতুন সিদ্ধান্তৰ দুৱাৰ মুকলি কৰিব পাৰে, কিন্তু একে সময়তে কিছুমান গুপ্ত চেলেঞ্জও আহিব পাৰে যিয়ে আপোনাৰ ধৈৰ্য আৰু বুদ্ধিৰ পৰীক্ষা ল'ব। সঠিকমতে এই সময়ত সাহস আৰু উদ্যোগ বেছি থাকিব, কিন্তু ভুল যোগাযোগ বা তৰ্ক বিতৰ্ক এৰাই চলাটো খুবেই প্ৰয়োজন। তেনেহ'লে ধনুৰাশিৰ বাবে 12 পৰা 18 মাৰ্চৰ ভিতৰত ধন, কেৰিয়াৰ, প্ৰেম আৰু ভাগ্যত ঠিক কি পৰিৱৰ্তন আহিব, কোন দিশত হ'ব আটাইতকৈ ভাগ্যশালী আৰু কেনেকুৱা সাৱধানতাৰে ল'লে এই সপ্তাহটো সম্পূৰ্ণ লাভজনক কৰিব পাৰি। আহক এতিয়া সম্পূৰ্ণ ৰাশিফলটো জানি লওঁ। প্ৰথমতে আহিছোঁ ধন আৰু আৰ্থিক অৱস্থা। এই সপ্তাহটো ধনুৰাশিৰ লোকসকলৰ বাবে ধন আৰু আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে আপুনি নিজৰ ইনকাম বা খৰচৰ মাজত এক সঠিক সামঞ্জস্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কিছুমান অপ্ৰয়োজনীয় খৰচ হঠাৎ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ ঘৰ, পৰিয়াল বা ব্যক্তিগত কামৰ বাবে খৰচ হ'ব পাৰে। সেইকাৰণে এই সময়ত টকা পইচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অলপ সচেতন হোৱা খুবেই প্ৰয়োজন। কিন্তু ভাল খবৰ হৈছে যে সপ্তাহটোৰ মাজভাগত কিছুমান নতুন সুযোগ দেখা দিব পাৰে। যিসকল লোক ব্যৱসায় বাণিজ্যসকলৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন কামৰ সুযোগ আহিব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো কাম বা প্ৰকল্পৰ পৰা ধন পোৱাৰ অপেক্ষা কৰি আছিল, তেন্তে এই সপ্তাহত সেই ধন লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিত থকা লোকসকলৰ বাবে এই সময়ত ইনকাম লাহে লাহে বৃদ্ধি পাব পাৰে, যদিও একেবাৰে ডাঙৰ লাভ নাহিব পাৰে। তথাপি আপুনি কৰা পৰিশ্ৰমৰ ফল অলপ অলপকৈ পোৱা আৰম্ভ কৰিব। বিশেষকৈ যিসকল লোকে অনলাইন কাম, ফ্ৰিলেন্সিং বা সৰু ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত নতুন উপাৰ্জনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, খৰধৰ কৰি কোনো ডাঙৰ ইনভেষ্ট বা লোন লোৱাৰ সিদ্ধান্ত নলোৱাই ভাল। গ্ৰহৰ অৱস্থান মতে এই সময়ত ধৈৰ্য ধৰা আৰু সঠিক পৰিকল্পনা কৰা অত্যন্ত প্ৰয়োজনীয়। যদি আপুনি ধন সঞ্চয় আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা আৰম্ভ কৰে, তেন্তে আগন্তুক সময়ত তাৰ ফল পাব পাৰে। পৰিয়ালৰ কাৰণে বা ঘৰৰ উন্নতিৰ বাবে কিছুমান খৰচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু সেই খৰচবোৰ ভৱিষ্যতে আপোনাক লাভজনক হ'ব পাৰে। লগতে এই সময়ত আপুনি যদি নতুন ব্যৱসায় বা নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে প্ৰথমতে সঠিক তথ্য আৰু পৰামৰ্শ লৈ আগবঢ়াটো ভাল হ'ব। মুঠতে ক'বলৈ গ'লে 12 পৰা 18 মাৰ্চ এই সপ্তাহটো ধনুৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত স্থিৰ কিন্তু সতৰ্ক সময়। যদি আপুনি ধৈৰ্য ধৰে, অপ্ৰয়োজনীয় খৰচ কমায় আৰু সঠিক সিদ্ধান্ত লয়, তেন্তে টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব পাৰে। এতিয়া আহিছোঁ আপোনাৰ কেৰিয়াৰ। এই সপ্তাহটো ধনুৰাশিৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি কামবোৰ আপুনি চেষ্টা কৰি আছিল সেইবোৰত লাহে লাহে উন্নতি দেখা পোৱাৰ সম্ভাৱনা আছে। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে, কিন্তু সেই প্ৰেছাৰেই আপোনাক নতুন সুযোগৰ দুৱাৰ মুকলি কৰি দিব। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন কৰ্মচাৰী বা বছৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপুনি যদি নিজৰ কাম মনোযোগেৰে কৰে আৰু দায়িত্ব ঠিকমতে পালন কৰে, তেন্তে আপোনাৰ দক্ষতাৰ প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ ক্ষেত্ৰত নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ সুযোগো আহিব পাৰে, যি নেকি আগন্তুক সময়ত প্ৰমোচনৰ বা উন্নতিৰ পথ খুলিব পাৰে। যিসকল লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো আশাব্যঞ্জক হ'ব পাৰে। নতুন ইণ্টাৰভিউৰ সুযোগ বা কোনো ভাল খবৰ আহিব পাৰে। যদি সকলো কাম একেবাৰে সহজ নহ'ব, তথাপিও আপোনাৰ চেষ্টা অব্যাহত ৰাখিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। ব্যৱসায় কৰা ধনুৰাশিৰ লোকসকলৰ বাবে এই সময়ত নতুন যোগাযোগ আৰু নতুন পাৰ্টনাৰশ্বিপ গঢ়ি উঠাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, মাৰ্কেটিং বা সৰু উদ্যোগৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন প্ৰজেক্ট লাভ কৰাৰ সম্ভাৱনা দেখা যায়। কিন্তু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰাটো অতি প্ৰয়োজন। এই সপ্তাহত সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। কেতিয়াবা ভুল বুজাবুজি বা সৰু তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা থাকিব পাৰে।
যদিও আপুনি ধৈৰ্য ধৰি আৰু শান্ত মনে কথা পাতক, তেন্তে এই সমস্যা সহজেই সমাধান হ'ব। মুঠতে ক'বলৈ গ'লে 12 পৰা 18 মাৰ্চ সপ্তাহটো ধনুৰাশিৰ কেৰিয়াৰৰ ক্ষেত্ৰত পৰিশ্ৰম আৰু সুযোগ দুয়োটাৰে সময়। যদি আপুনি নিজৰ লক্ষ্য স্থিৰ ৰাখে আৰু নিয়মিতভাৱে পৰিশ্ৰম কৰে, তেন্তে আগন্তুক সময়ত কেৰিয়াৰত ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি থাকিব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম জীৱন। প্ৰেম আৰু দাম্পত্য জীৱনত কেনেকুৱা থাকিব এই সপ্তাহত। এই সপ্তাহটো ধনুৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত কিছু মধ্যমীয়া অভিজ্ঞতা আনিব পাৰে। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ মন অলপ সংবেদনশীল থাকিব পাৰে, যাৰ বাবে সৰু সৰু কথাটো মনত আঘাত লাগিব পাৰে। সেইকাৰণে এই সময়ত নিজৰ অনুভূতি স্পষ্টভাৱে প্ৰকাশ কৰা আৰু সংগীৰ সৈতে খোলা মনে কথা কোৱাটো অত্যন্ত প্ৰয়োজনীয়। যিসকল লোকে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো সম্পৰ্ক অধিক গভীৰ কৰাৰ সুযোগ লৈ আহিব পাৰে। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত বুজাবুজি বৃদ্ধি পাব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত একেলগে সময় কটোৱা বা কোনো বিশেষ পৰিকল্পনা কৰাৰ সুযোগ আহিব পাৰে, যিয়ে সম্পৰ্কত নতুন আনন্দ বা উষ্ণতা আনিব। কিন্তু একে সময়তে কিছুমান ভুল বুজাবুজিৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ অহংকাৰ বা খৰধৰ কৰি কোৱা কথা সম্পৰ্কত সমস্যা সৃষ্টি কৰিব পাৰে। সেইকাৰণে ধৈৰ্য ধৰা আৰু শান্তভাৱে সমস্যা সমাধান কৰাটো খুবেই গুৰুত্বপূৰ্ণ। যিসকল বিবাহিত ধনুৰাশিৰ লোক আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো পৰিয়াল আৰু দাম্পত্য জীৱনত কিছু দায়িত্ব বৃদ্ধি পোৱাৰ সময় হ'ব পাৰে। সংগীৰ সৈতে সহযোগিতা আৰু সমৰ্থন বজাই ৰাখিলে পৰিয়ালৰ পৰিৱেশ শান্ত আৰু সুখী থাকিব। একেলগে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাও দেখা যায়। যিসকল অবিবাহিত ধনুৰাশিৰ লোক, তেওঁলোকৰ জীৱনত নতুন চিনাকি বা নতুন প্ৰেমৰ সম্ভাৱনা দেখা দিব পাৰে। কোনো বন্ধু বা চিনাকিৰ মাধ্যমেৰে নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে, যি নেকি আগন্তুক সময়ত এক গুৰুত্বপূৰ্ণ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 12 পৰা 18 মাৰ্চ এই সপ্তাহটো ধনুৰাশিৰ বাবে প্ৰেম জীৱনত অনুভূতি, বুজাবুজি আৰু ধৈৰ্যৰ সময়। যদি আপুনি নিজৰ সংগীৰ প্ৰতি বিশ্বাস আৰু সন্মান বজাই ৰাখে, তেন্তে এই সপ্তাহত সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনাৰ বাবে শুভ তাৰিখ, শুভ ৰং আৰু প্ৰতিকাৰনো কি হ'ব জনোৱা হ'ব। এই সপ্তাহত ধনুৰাশিৰ বাবে কিছুমান দিন বিশেষভাৱে শুভ হ'ব পাৰে। জ্যোতিষ মতে 14 মাৰ্চ আৰু 16 মাৰ্চ আপোনাৰ বাবে যথেষ্ট ভাগ্যশালী দিন হ'ব পাৰে। এই দিনবোৰত যদি আপুনি নতুন কাম আৰম্ভ কৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা কোনো নতুন সুযোগ গ্ৰহণ কৰে, তেন্তে ভাল ফল পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। শুভ ৰঙৰ কথা ক'বলৈ গ'লে এই সপ্তাহত হালধীয়া, কমলা আৰু সোণালী ৰং আপোনাৰ বাবে অত্যন্ত শুভ বুলি ধৰা হয়। এই ৰঙৰ কাপোৰ পৰিধান কৰিলে বা দৈনন্দিন জীৱনত এই ৰং ব্যৱহাৰ কৰিলে আপোনাৰ আত্মবিশ্বাস আৰু ভাগ্য দুয়োটাই বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ প্ৰতিকাৰৰ বিষয়ে। যদি আপুনি এই সপ্তাহত ভাগ্য আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিব বিচাৰে, তেন্তে কিছুমান সহজ প্ৰতিকাৰ কৰিব পাৰে। প্ৰথমতে, বৃহস্পতিবাৰৰ দিনা ভগৱান বিষ্ণু বা গুৰু দেৱতাৰ পূজা কৰা আপোনাৰ বাবে অত্যন্ত মংগলজনক হ'ব পাৰে। এই দিনটোত হালধীয়া বস্তু যেনে বুটৰ দালি, মুগৰ দালি, হালধীয়া ফল দান কৰাটো অত্যন্ত শুভ বুলি ধৰা হয়। 2 নম্বৰ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা বা সন্ধিয়া ওম গ্ৰাং গ্ৰীং গ্ৰৌ চ গুৰুৱে নমঃ এই মন্ত্ৰটো কমেও 11 বাৰ জপ কৰিলে আপোনাৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব আৰু বাধা বিঘিনি কমি যায় বুলি জ্যোতিষে কয়। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে, এই সপ্তাহত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলাটো আৰু বয়োজ্যেষ্ঠ লোকৰ আশীৰ্বাদ লোৱাটো আপোনাৰ বাবে খুবেই মংগলজনক হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে আপুনি যদি এই শুভ দিন, শুভ ৰং আৰু সহজ প্ৰতিকাৰবোৰ অনুসৰণ কৰে, তেন্তে এই সপ্তাহটো ধনুৰাশিৰ বাবে অধিক সফল আৰু শান্তিপূৰ্ণ হ'ব পাৰে। এয়া আছিল ধনুৰাশিৰ 12 পৰা 18 মাৰ্চ 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। যদি আপুনি সঠিক সিদ্ধান্ত লয়, ধৈৰ্য ধৰে আৰু এই শুভ প্ৰতিকাৰবোৰ পালন কৰে, তেন্তে এই সপ্তাহত জীৱনত বহুতো ভাল সুযোগ আহিব পাৰে। মনত ৰাখিব, ভাগ্য সদায় সেইসকল মানুহৰ লগতেই থাকে যিসকলে পৰিশ্ৰম আৰু বিশ্বাস দুয়োটা একেলগে ৰাখে। যদি আপুনি ধনুৰাশিৰ লগ হয়, তেন্তে কমেণ্টত জয় গুৰু বৃহস্পতি লিখি জনাব, যাতে ইতিবাচক শক্তি আপোনাৰ জীৱনত আহে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এই চেনেলত আমি সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফলৰ সঠিক তথ্য লৈ আহোঁ। আকৌ এটা ৰাশিফলৰ সৈতে অতি সোনকালেই দেখা হ'ম। ধন্যবাদ।